নমস্কাৰ। আজি মই আপোনালোকলৈ বাদামৰ চিক্কিৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে কম সময়ত কম বস্তুৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। চিক্কি বনাবলৈ বাতিটোৰে এবাতি বাদাম লৈছোঁ। বাদাম বাতি মই ভাজি ল'ম। মই বাদাম বাতি মিডিয়াম ফ্লেমত মচমচীয়াকৈ ভাজি ল'ব লাগিব। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মাত্ৰ মই দুটা বস্তুৰে আজি চিক্কিটো বনাম। আপোনালোকে ঘৰত একেবাৰে সহজতে এইদৰে বনাব পাৰিব। এয়া বাদাম বাতি দেখিছেনে? মিডিয়াম ফ্লেমত এইদৰে ভাজি এইদৰে ফাটি যাব। তেতিয়াই জানিব বাদামখিনি ভালদৰে ভজা হৈ গৈছে। এইদৰে ফাটিব, আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। এয়া দেখিছেনে? মাজে মাজে বাকলিবোৰো এৰ খাই আহে এটা দুটাৰ। এতিয়া মই গেছ অফ কৰি এইখিনি ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম। এয়া বাদামখিনি ভালদৰে ঠাণ্ডা হৈছে। এইদৰে মোহাৰি দিব। এইদৰে ঠাণ্ডা হ'লে এইদৰে মোহাৰি দিলে বাকলিখিনি এৰ খাই গুচি আহিব। এইদৰে মই মোহাৰি ল'লোঁ। এইদৰে ভালদৰে মোহাৰি ল'লে ভাগিও থাকিব আৰু বাকলিটোও ভালদৰে গুচি যাব। এতিয়া মই জালনাখন লৈছোঁ, লৈ এইদৰে ফালি ল'ম। মই ভালদৰে বাকলিখিনি গুচাই ল'লোঁ। একেখন কেৰাহীয়ে লৈছোঁ। একেটা বাতিৰে এবাতি বাদাম লৈছোঁ, এবাতি চেনি। এয়া দেখিছেনে? এতিয়া মই চেনিখিনি কেৰামেল কৰি ল'ম। এইদৰে দি মই গেছৰ ফ্লেমটো মিডিয়ামত ৰখাইছিলোঁ। এয়া দেখিছেনে? কেৰামেল হ'ব লৈছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰখাইছিলোঁ। এতিয়া ল' কৰি দি এইখিনি এইদৰে লৰাই দিম। মিডিয়াম কৰি ৰখাব প্ৰথমতে, তাৰপিছত আপোনালোকে ল' কৰি এইখিনি কেৰামেল কৰি ল'ব। মিডিয়াম বা হাই কৰি দিলে এইখিনি জ্বলি যাব পাৰে। চেনিখিনি মই একেবাৰে ল' ফ্লেমত ভালদৰে এইদৰে গলি যোৱালৈ এইদৰে লৰাই থাকিম। ইয়াত মই অলপ আধা চামুচ জোখত ইলাচি গুড়ি দি দিছোঁ। অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিবও পাৰে। এইদৰে চেনিখিনি ভালদৰে গলাই ল'ব। কম সময়ত আপোনালোকে দোকানৰ দৰে বনাব পাৰিব। দেখিছেনে কিমান ধুনীয়া হৈ আহিছে কালাৰটো? এইখিনি মোৰ ৰেডি হৈ গ'ল। একেবাৰে ল' ফ্লেমত আপোনালোকে ৰেডি কৰি ল'ব। এতিয়া মই ইয়াতে ল' ফ্লেমতে আছে গেছ, বাদামখিনি দি দিছোঁ। এইদৰে দি ইয়াতে মিক্স কৰি ল'ব লাগিব। গেছ অফ কৰি ল'লে একেবাৰে গোট খাই যাব। আপোনালোকে ল' ফ্লেমতে এইখিনি ৰেডি কৰি ল'ব। এইদৰে দেখিছেনে? এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই নমাই এইখিনি ল'ম। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই গেছ অফ কৰি নমাই ল'ম। মই বাটাৰ পেপাৰ এখন লৈছোঁ। ইয়াত মই অলপ ঘি সানি লৈছোঁ। এইদৰে সানি ল'ব লাগে, তেতিয়া সোনকালে এৰ খাই আহে। এতিয়া মই বাদামৰ মিশ্ৰণখিনি এইদৰে দি লৈছোঁ। একেবাৰে টেষ্টি চিক্কি আপোনালোকে এইদৰে ঘৰতে বনাব পাৰিব। ল'ৰা ছোৱালী খায়ো ভাল পাব। এইখিনি গৰমে গৰমে অলপ এইদৰে মই লৈ লৈছোঁ। দেখিছেনে? ঠাণ্ডা হ'লে এইখিনি কৰিবলৈ অসুবিধা হ'ব। আপোনালোকে যিমান পাৰে গৰম
গৰমে গৰমে কৰিব। কেৰাহীখনত অলপ লাগি আছিলে, এইখিনিও মই লৈ আনিছোঁ। এতিয়া মই বেলানৰ মাৰি এডাল লৈছোঁ। এতিয়া লাহে লাহে অলপ ঘি লগাই ল'ব মাৰিডালতো, এইদৰে লৈ ল'ব। এয়া দেখিছেনে? এইদৰে এইখিনি মই গৰমে গৰমে এইদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? এইখিনি আপোনালোকে গৰমে গৰমে কৰিব, আৰু এইখিনি এইদৰে এটা চিন মই গৰমে গৰমে দি যাম। ঠাণ্ডা হ'লে কাটিবলৈ অসুবিধা পাব, আৰু নাকাটিলেও কথা নাই, কিন্তু এইদৰে কাটি ল'লে ভাল হয়, দেখিবলৈও ভাল হয়, ল'ৰা ছোৱালীক দিবলৈও ভাল হয়। দোকানৰ দৰে যেন লাগে। আপোনালোকে এইদৰে বনাই বহুদিনলৈ থৈ খাব পাৰিব। এয়া দেখিছেনে? একেবাৰে সহজতে মই আপোনালোকক বনাই দেখাইছোঁ। এয়া মই কাটি ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম। ঠাণ্ডা হ'লে, এয়া ঠাণ্ডা হৈছে, অলপ এইদৰে ঠাণ্ডা হ'লে এইদৰে উলিয়াই ল'ব। এয়া দেখিছেনে? এয়া মই প্লেটত উলিয়াই ল'লোঁ। এইখিনি ছাইডৰখিনি আছিলে, এপিচ মই আপোনালোকক এয়া দেখিছেনে ভাঙি দেখাইছোঁ, কিমান ধুনীয়া হৈছে, মচমচীয়া। আপোনালোকে এইদৰে বনাব। ল'ৰা ছোৱালীয়ে খাব বিচাৰিলে এইদৰে বনাই থৈ বহুদিনলৈ থৈ আপোনালোকে দিব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।